আমাৰ যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনা অসমত যিমানখিনি আমাৰ টাৰ্গেট আছিলে সেই টাৰ্গেট আছিলে আমাৰ 19,49,430 আউট অফ 19,49,430 আমি 16 লাখৰো অধিক আমি ঘৰ গোটেই অসমত কমপ্লিট কৰা হৈছে আৰু তাৰে আমাৰ গোটেই অসমত এই যিটো 16 লাখ যিটো আমি কমপ্লিট কৰিলোঁ এই 16 লাখৰে আমাৰ 30 মাহত অৰ্থাৎ 10 মে 2021 10 মেৰ পৰা আৰু আজি যোৱাকালিলৈকে আমি 12 লাখৰো অধিক ঘৰ কমপ্লিট কৰা হৈছে আউট অফ 16 লাখ তাৰমানে এই 30 মাহত এতিয়া আমাৰ গোটেই অসমত এইখিনি আমাৰ হেৰি মানে আমাৰ যিখিনি মানে কি বুলি কয় সফলতা বা গৃহ নিৰ্মাণ যিটো আমাৰ সফলতা লাভ কৰিলোঁ এইখিনি গোটেই আমাৰ অসমত কৰা হ'ল 16 লাখ অলৰেডি কৰা হৈছে তাৰে 30 মাহত আমাৰ 12 লাখৰ অধিক ঘৰ নিৰ্মাণ কৰা হৈছে আৰু এতিয়া মই আমাৰ যিটো চিৰাং ডিষ্ট্ৰিক্ট অৰ্থাৎ চিৰাং জিলাত আমি কিমানখিনি কৰিলোঁ তাৰে এটা খতিয়ান আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ আমাৰ চিৰাং ডিষ্ট্ৰিক্টত টোটেল চেংচন হৈছিল বা আবণ্টন দিয়া হৈছিল 47,023 আউট অফ 47,023 ভিতৰত আমি বিগত 30 মাহত 25,000 বা 25,352 আমি ঘৰ সম্পূৰ্ণ কৰা হ'ল 25,352 30 মাহত অৰ্থাৎ আপোনাৰ এইটো যোৱা 2021 10 মেৰ পৰা আজি যোৱাকালিলৈকে অৰ্থাৎ 5 ডিচেম্বৰ 2023 লৈকে আমাৰ এই 25,352টা ঘৰ আমি কমপ্লিট কৰা হৈছে